এতিয়াৰে পৰা নিশাও মাজুলী অফলামুখ ঘাটত চলিব ফেৰী। এবছৰীয়া জৰীপৰ অন্তত আৰম্ভ হ'ল অফলামুখ নিমাতী নৈশ ফেৰী। বিশ্ব বেংকৰ আৰ্থিক সাহায্যত দেওবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হয় এই ফেৰী সেৱা। MV জাহ্নবী নামৰ ফেৰীৰে শুভাৰম্ভ হয় এই সেৱা। যাত্ৰীৰ সুবিধা অনুসৰি ফেৰীৰ সময় নিৰ্ধাৰণ কৰিব জল পৰিবহণ বিভাগে। সাধাৰণ যাত্ৰীৰ লগতে চাৰিচকীয়া বাহন আৰু মটৰ চাইকেলো পাৰাপাৰ কৰিব পাৰিব এই ফেৰীৰে। উল্লেখযোগ্য যে সন্ধিয়া হ'লেই মাজুলীত বন্ধ হৈ পৰা ফেৰী সেৱাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল ৰাইজে। মাজুলীবাসীৰ দীৰ্ঘদিনীয়া এই সমস্যাৰ ওৰপৰাত এতিয়া উৎফুল্লিত হৈ পৰিছে সাধাৰণ জনতা। মাজুলীবাসীৰ কাৰণে বহুত সুখবৰ, বহুত ভালেই সুখবৰ। আৰু ২ নম্বৰ কথা হ'ল কি, আমি এতিয়া যিটো টাৰ্ম দিম, সময় দিম, সেইটো আজি ৬টা বজাততো জাষ্ট ইনগ্ৰেশ্যন, এইটো ফিক্স টাইম নহয়। একচুৱেলি আমি আপোনালোকৰ লগতো বা বেলেগ মাজুলী মানুহৰ লগতো আলোচনা কৰি পেলাই সেইটো সিদ্ধান্ত ল'ম কোনটো হ'লে সুবিধা হয়। কিন্তু মই ব্যক্তিগতভাৱে ঘাটৰ ইনচাৰ্জ হিচাপে মই এটা কথা ভাবিছোঁ যে আমাৰ ৩:৩০ বজাত পিছত যোৰহাটৰ পৰা মানুহ আহিব নোৱাৰে। গতিকে আমি ভাবিছোঁ ৩:৩০ বজাৰ পিছত ৪:৩০, ৫মান বজাত তাৰ পৰা দি দিলে ইয়াৰ পৰা তাৰপিছত ৬:৩০, ৭ মাজুলীৰ পৰা দি দিলোঁ। যদি আপোনালোকে বা মাজুলীবাসীয়ে সেইটো যদি একচেপ্ট কৰে তেতিয়া হ'ব, নহ'লে নহয় আমাক এনেকৈ দিলেহে সুবিধা হয়। সেইটো আমি আলোচনা কৰিয়ে কৰিম। আমি